ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু সেইটোৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ AP প্ৰেচিডেণ্ট বা AP ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকে সুকলমে কাম কৰিব পাৰিব আৰু আজি আমাৰ সূচী এইখিনিয়ে পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে গতিকে যাতে সুস্থিৰ ওপৰত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে গতিকে যিহেতু নিৰ্দলীয় হিচাপে নিৰ্বাচিত আহিছে ভাল এখন যাতে পঞ্চায়ত কৰিব পাৰে তাৰ কাৰণে নিশ্চিত ওপৰত তেওঁলোকে তাৰ স্থানীয় বিধায়কে হওক বা স্থানীয় যিসকল অপিনিয়ন লিডাৰ তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি সুস্থ সবল যাতে পঞ্চায়ত গঠন কৰে তাৰ কাৰণে নিশ্চিত ওপৰত নিজৰ নিজৰ খণ্ডৰ যিসমূহ সদস্য সেই সদস্যসকলকো গাঁওবাসী ৰাইজে নিশ্চিত ওপৰত তেওঁলোকে মতামত আগবঢ়াব পাৰিব যে কোনগৰাকী ব্যক্তিয়ে সভাপতি হ'লে ভাল হয় যিহেতু গণতন্ত্ৰত যিহেতু সংখ্যাৰ খেলে হৈছে সৰ্বস্ব গতিকে আল্টিমেটলি 6 গৰাকী সমৰ্থন যাৰ লগত থাকে তেখেতে সভাপতি নিৰ্বাচিত হ'ব বা উপসভাপতি নিৰ্বাচিত হ'ব